দেৱহূতিৰ গৰ্ভত কপিলৰ জন্ম পদ। দেৱহূতি বদতি শুনিও দ্বিজবৰ সমস্তে পুৰিলা মোৰ কামনা মনৰ। তথাপিও ভয় মোক দিবা কজুৱাই, জাতো মোৰ তুমি বিনে আন গতি নাই। তজু জিউ সবে অনুৰূপে পতি চাৱে, সংসাৰতা পকস্মৰি মোৰ হৃদিতাৱে। এহি জানি কতো দিন থাকিও এঠাত, কিবা ব্ৰহ্মজ্ঞানী ভাল পুত্ৰ হৈ জাত। পাছে কৰিও ক যেন মনে আছে ইচ্ছা, হৰি হৰি যত ভৈল ইটো সবে মিছা। ৰামে তুমি হেন স্বামীক লভিয়াই তদিন, ইন্দ্ৰিয়ৰ প্ৰীতি সাধি আয়ু কৈলো ক্ষীণ। তোমাৰ মহিমা মই নজানিয় ভাগি, কৰিলো প্ৰসংগ মিছা বিষয় লাগি। দুৰ্জন জনৰ সংগে সংসাৰী হুয়, বৈষ্ণৱৰ সংগে পুনু মুকুতি সাধয়। দেৱহূতি বদতি শুনিও দ্বিজবৰ, সমস্তে পুৰিলা মোৰ কামনা মনৰ। সেই স্বামী কদম, তুমি মোৰ মনৰ ভাৱনা, মনৰ যি কামনা সমস্তখিনি পূৰণ কৰিলা। এই বুলি পত্নী দেৱহূতিয়ে স্বামী কদমৰ চৰণত সেৱাভাগ নিবেদন কৰিছে। তুমি মোক অভয় দান দিছা, সেইকাৰণে সেই স্বামী তোমাৰ বাহিৰে মোৰ অন্য গতি নাই, অৰ্থাৎ তোমাৰ বাহিৰে মোৰ সৎসংগ দ্বিতীয়জন নাই। তজু জিউ সবে অনুৰূপে পতি চাৱে, সংসাৰ তাপক স্মৰি মোৰ হৃদিতাৱে। এহি জানি কতো দিন থাকিও এঠাত, কিবা ব্ৰহ্মজ্ঞানী ভাল পুত্ৰ हुए জাত। তোমাৰ সংগত থাকি
মই সংসাৰত বৰ্তি থাকোঁতে, সংসাৰ ধৰ্ম পালন কৰোঁতে 9 গৰাকীকৈ কন্যাৰ মাতৃ হ'লোঁ তোমাৰ ঔৰসত, তোমাৰ সংগত। আৰু সেই কন্যাসকলে নিৰ্দিষ্টকৈ মনৰ ভাৱনা অনুসৰি, চিন্তা অনুসৰি একোজনক স্বামীৰূপে বৰণ কৰিছে। তজু জীউ হবে অনুৰূপে পতি চাৱে, সংসাৰ তাপকচ মৰি মূৰক হৃদি তাৱে। কিন্তু মই বুজি পাইছোঁ যে সংসাৰৰ যি তাপ, সেই তাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এটি পুত্ৰ যি ব্ৰহ্মজ্ঞানী, সেই পুত্ৰৰ প্ৰয়োজন। গতিকে সেই স্বামী পাছে কৰি উক যেন মনে আছে, ইচ্ছা হৰি হৰি যত ভৈল ইটো সবে মিছা। তুমি হেন স্বামীক লভিয়া এতদিন, ইন্দ্ৰিয়ৰ প্ৰীতি সাধি আয়ু কৈলোকহীন। তোমাৰ নিচিনা এজন পৰম তত্ত্বদৰ্শী জ্ঞানীক স্বামীৰূপে লাভ কৰিলোঁ, কিন্তু মই অভাগীয়ে, মই অজ্ঞানীয়ে এই 10টা ইন্দ্ৰিয়ৰ প্ৰতি লালায়িত হৈ মোৰ আয়ুসটো কমাই আনিলোঁ। তোমাৰ সংগত আচলতে মই এনেধৰণে আশ্ৰয় কৰিব নালাগিছিল। এই বুলি পত্নী দেৱহূতিয়ে স্বামী কদমৰ চৰণত সেৱাভাগী নিবেদন কৰিছে। তোমাৰো মহিমা মই নাজানি অভাগী, কৰিলোঁ প্ৰসংগ মিছা বিষয়ক লাগি। এই সংসাৰখন যিহেতু গুৰুজনাই মিছা বুলি কৈছে, জগত মিছা, ঈশ্বৰ সত্য। সেই সত্য বস্তুৰ প্ৰতি চিন্তা নকৰি মই বিষয়খনকেই সঁচা বুলি ভাবি তোমাৰ সংগত 9 গৰাকীকৈ কন্যাৰ জন্ম দিলোঁ। দুৰ্জনজনৰ সংগে সংসাৰী হয়, বৈষ্ণৱৰ সংগে পুনু মুকুতি সাধয়। যে দুৰ্জনৰ সংগত আশ্ৰয় কৰিলেহে জীৱ সংসাৰী হ'ব লাগে শাস্ত্ৰসন্মতে, কিন্তু বৈষ্ণৱৰ সংগতটো জীৱৰ মুকুতি হয়। গতিকে তুমি খেন বৈষ্ণৱক মই স্বামীৰূপে লাভ কৰিও মই অভাগীয়ে এই মিছা বস্তুৰ প্ৰতিহে ধাৱমান হৈ এই সংসাৰত 9 গৰাকীকৈ কন্যাৰ জন্ম দিব লগা হ'ল। এই অজ্ঞানতা তুমি মোক দূৰ কৰি দিয়া স্বামী। এৰাম সাধু সংগে হৰি কথা, নুশুনে যি নৰ, জীয়ন্ততে মৰা সিটো অধম পামৰ। হৰিৰ মায়ায়ে মোক কৰিলে বঞ্চন, তোমাক পাইয়া মুখে নকৰিলো মন। হে স্বামী, দুৰ্জনৰ সংগত জীৱ সংসাৰী হয়, নকৰিব লগা কৰ্মত লিপ্ত হয়। বৈষ্ণৱৰ সংগ পালে জীৱৰ মুকুতি সাধন হয়। আকৌ সাধু সংগত যদি হৰি কথা শ্ৰৱণ নকৰা, তেতিয়াহ'লে সেইজনখেনো জীৱন্ততে মৰা, আৰু সেইজনেই অধম, সেইজনেই পাপী। হে স্বামী কদম, হৰিৰ মায়াই মোক কৰিলে বঞ্চন, আৰু সেই অধম, সেই পাপী অন্য কোনো নহয়, সেইজন মই স্বামী। গতিকে ভগৱন্তৰ মায়াৰ দ্বাৰা মই পৰিচালিত হ'লোঁ, কিন্তু তোমাক পায়ো তোমাৰ নিচিনা সাধু সন্ত মহন্ত
বৈষ্ণৱৰ সংগ পায়ো মই মোক্ষ প্ৰাপ্তিৰ ইচ্ছা নকৰি, সত্য বস্তুক দৰ্শন নকৰি, কেৱল ভগৱন্তৰ মায়াক আশ্ৰয় কৰিহে ইমান দিন জীৱন মই অতিবাহিত কৰিলোঁ। এনেধৰণে পত্নী দেৱহূতিয়ে স্বামী কৰ্দমৰ চৰণত পৰি সেৱা নিবেদন কৰিছে। আৰু এইখিনি কথাকে বদতি মৈত্ৰেয় শুনা ব্যাসৰ নন্দন, এহি মতে দেৱহূতি কৰিলা প্ৰাৰ্থনা। সেই বিদুৰ, ব্যাসৰ নন্দন বিদুৰৰ আগত মৈত্ৰেয় ভকতে প্ৰকাশ কৰিছে, সেই বিদুৰ তুমি শুনা। এনেকৈয়ে দেৱহূতিয়ে স্বামীৰ চৰণত পৰি সেৱাভাগ নিবেদন কৰিছে। তাৰ পাছত স্বামীয়ে কি কৰিছে? ভাৰে যাৰ বিনয়ে ঋষি আতি তুষ্ট ভৈলা, হৰিৰ বচন স্মৰি বুলিবা কলৈলা। পত্নী ভাৰ্যা দেৱহূতিৰ সেই সেৱা পাই স্বামী কৰ্দমে ভগৱন্তৰ কথা পত্নীৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। হৰিৰ বচন স্মৰি বুলিবা কলৈলা, ভগৱন্তক চিন্তা কৰি পত্নীক সৎ উপদেশ দিবলৈ আগবাঢ়িছে। ৰাম শুনা প্ৰাণেশ্বৰী হেন, খেদ নোযোৱাই, অল্প কালে তজু গৰ্ভে হৰি লৈবে ঠাই। তোমাৰ কল্যাণ শোক দৃঢ় ব্ৰত ধৰি, শ্ৰদ্ধায়ে ভকতি ভাবে ভজা মহা হৰি। হে মোৰ প্ৰিয়তমা পত্নী দেৱহূতি, তুমি শুনাচোন। তুমি খেদ নকৰিবা, চিন্তা নকৰিবা, তুমি নিজকে দুখী বুলি নাভাবিবা। অল্পকালে তজু গৰ্ভে হৰি লৈবে ঠাই। আৰু অলপ দিনৰ পাছতে তোমাৰ গৰ্ভত আহি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী মহাহৰিয়ে আশ্ৰয় গ্ৰহণ কৰিব তোমাৰ গৰ্ভত। তোমাৰো কল্যাণ শৌক দৃঢ় ব্ৰত ধৰি, শ্ৰদ্ধায়ে ভকতি ভাবে ভজা মহাহৰি। তুমি সেইজন মহাহৰিক শ্ৰদ্ধাভাৱে ভক্তি সহকাৰে তুমি চিন্তা কৰা, তোমাৰ কল্যাণ হ'ব। এই বুলি স্বামী দেৱহূতিৰ কৰ্দমে দেৱহূতিৰ আগত উপদেশ প্ৰদান কৰিছে। এই ৰামে তেবে আখি আমাখাৰ, যশস্যা বিস্তাৰী, জন্মিলন্ত ভগৱন্ত ভৱ দুখহাৰী। নকৰিবা কিছু চিন্তা মনোৰ জীয়াৰী, তব মনোৰথ পূৰ্ণ কৰিব মুৰাৰী। ব্ৰহ্মাদেৱে কি কৰিছে? নিজৰ মানস পুত্ৰ দেৱৰ্ষি নাৰদ আৰু 4 সিদ্ধ এই 5জনকে লগত লৈ
দেৱহূতি আৰু কৰ্দমৰ সেই আশ্ৰমৰ পৰা নিজৰ ব্ৰহ্মলোকলৈ গমন কৰিছে নিজৰ বাহন শংখযানত উঠি। তাৰ পাছত কদমে কি কৰিছে, পিতৃৰ বচনে কদমেও তাত পৰে মানে তাৰ পাছত পিতৃৰ আজ্ঞা শিৰোগত কৰি কদমে কি কৰিছে, দুহিতাক বিহা দিলা অনুৰূপ বৰে। নিজৰ কন্যাকেইগৰাকীক যিজন ঋষিকে পচন্দ কৰিছে সেই পচন্দ অনুসাৰে সেইজন ঋষিৰ লগতে সেইগৰাকী কন্যাক বিয়া দিবলৈ প্ৰস্তুতি কৰিছে। তাৰপাছত পদে আমাক কৈছে, মৰিচিত কলা যে অত্ৰিয় অনসূয়া, অংগিৰাত শ্ৰদ্ধা যে ক্ৰতুত দিলা ক্ৰিয়া। মৰিচি ঋষিৰ লগত কলা নামৰ কন্যাগৰাকীক বিয়া দিছে। অত্ৰি ঋষিৰ লগত অনসূয়া নামৰ কন্যাগৰাকীক বিয়া দিছে। অংগিৰা ঋষিৰ লগত শ্ৰদ্ধা নামৰ কন্যাগৰাকীক বিয়া দিছে। ক্ৰতু ঋষিৰ লগত ক্ৰিয়া নামৰ কন্যাগৰাকীক বিয়া দিছে। পুলস্তিত সবিৰ্ভুবি পুলহত গতি, পুলস্তি ঋষিৰ লগত সবিৰ্ভুবি নামৰ কন্যাগৰাকী, পুলহ ঋষিৰ লগত গতি নামৰ কন্যাগৰাকী, ভিগু খ্যাতি বশিষ্ঠত দিলা অৰুন্ধতী। বশিষ্ঠ ঋষিৰ লগত অৰুন্ধতী কন্যাক বিয়া দিছে। অথৰ্বাত শান্তি এহি নৱ কন্যাজন, নৱ প্ৰজাপতিত দিলন্তৰংগ মন। এনেকৈ অথৰ্বাত ঋষিৰ লগত শান্তি নামৰ কন্যা, এনেকৈ 9গৰাকী কন্যাক 9জন পৰম ঋষিৰ লগত আনন্দ মনেৰে বিয়া কৰাই দিলে, বিয়া পাতি দিলে। তাৰপাছত ঋষি সবে কন্যা পায়া আনন্দিত ভৈলা, কৰ্দমত আজ্ঞা পায়া নিজ স্থানে গইলা। প্ৰজাপতি ব্ৰহ্মাৰ লগতহে আহিছিলে, উদ্দেশ্য বিয়া পতা নাছিল নহয়। তো নিবিচৰাকৈ যেতিয়া পাই গ'ল এগৰাকী পত্নী, একেবাৰে আনন্দিত হৈ গ'ল। আমাৰ যেনেকৈ যাবৰ সময়ত প্ৰসাদৰ ভাগ এটা গিৰিহঁতে দিলে মনটো ভাল লাগি যায়, ঠিক তেনেকৈ তেৰা সমস্তয়ো নিবিচৰাকৈ তেওঁলোকে সহধৰ্মিনী পাই গ'ল আৰু পাই যোৱাৰ লগে লগে আনন্দিত হ'ল। তাৰপাছত শহুৰে কৰ্দমত আজ্ঞা পাই নিজ স্থানে গ'লা। শহুৰে কৰ্দমক সেৱা কৰি কৰ্দমৰ আজ্ঞা লৈ নিজ নিজ স্থানে তেওঁলোকে পত্নীৰ লগত লৈ গমন কৰিলে। তাৰপাছত মুনিপুত্ৰ কজানিয়া নাৰায়ণ, ৰহস্যত প্ৰণামিলা বুলিলা বচন। কৰ্দম বদতি আবে কিনো মোৰ ভাগ, ভগৱন্ত ঈশ্বৰক গৃহে পাইলো লাগ। সংসাৰী জীৱৰ দুখ দেখিছি ৰকাল, দেৱতা সন্তুষ্ট ভৈল জানিলো ভাল। হে ৰাম ৰাম মহাযোগী সবে যাৰ চিন্তয় চৰণ, সেহি তুমি ভগৱন্ত দেৱ সনাতন। লাঘৱ কনগনীয়া আমাৰ গৃহত, উপজিলাই আহি কিনো কৃপাৰ মহত।
আপোনাৰ বাক্য কৰিবা প্ৰতিপাল ভৈলা ইটো অৱতাৰ জানিলো দয়াল। হে প্ৰভু, মোৰ পৰম সৌভাগ্য তোমাৰ দৰে সমস্ত জীৱৰ গৰাকী, সমস্ত জীৱৰ পিতৃ প্ৰভু তোমাক মই মোৰ গৃহতে লাভ কৰিলোঁ। সংসাৰী জীৱৰ দুখ দেখি হে প্ৰভু তুমি সন্তুষ্ট হৈ তুমি জীৱৰ কল্যাণৰ অৰ্থে তুমি ধৰাধামত আমাৰ ঔৰসজাত হিচাপে আমাকো কৃপাধন্য কৰি তুমি জগতত আহি অৱতাৰ ধাৰণ কৰিছা। প্ৰভু, মই পৰম সৌভাগ্যৱন্ত এই বুলি কদমে ভগৱন্তক চিন্তা কৰিছে, সেৱা নিবেদন কৰিছে। ৰাম বৈৰাগ্য ঐশ্বৰ্যযুক্ত জগত আধাৰ তোমাৰ চৰণে কৰোঁ মই নমস্কাৰ। নমো নমো কপিল স্বৰূপ মহেশ্বৰ নমো পূৰ্ণ বুধ অখণ্ডিত শক্তিধৰ। হে প্ৰভু, তুমি বৈৰাগ্য ঐশ্বৰ্যযুক্ত, তুমিয়ে জগতৰ আধাৰ। তোমাৰ চৰণত মই নমস্কাৰ জনাইছোঁ, সেৱা নিবেদন কৰিছোঁ। হে কপিল স্বৰূপ, তুমি মহেশ্বৰ, তুমি পূৰ্ণ জ্ঞানযুক্ত অখণ্ডিত শক্তিধৰ। আবে মই এহি নিবে দুহু কৃপা মই সন্ন্যাসী খবৰ পথ কৰিয়া আশ্ৰয়। তোমাক হৃদয়ে ধৰি বেঢ়াই বাক চাওঁ যদি বাপ কিঞ্চিতে কুতজু আজ্ঞা পাওঁ। প্ৰভু, ইমান দিনে মই সংসাৰ ধৰ্ম পালন কৰিলোঁ মোৰ পিতৃ ব্ৰহ্মাৰ আজ্ঞাত থাকি, কিন্তু এতিয়া মই সন্ন্যাসী খবৰ পথেৰে যাব বিচাৰিছোঁ। হে প্ৰভু, যদিও তুমি মোৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছা, তথাপিতো তুমিতো জগতৰ আধাৰ প্ৰভু। তুমি মোক আজ্ঞা যদি কৰা, তেতিয়াহ'লে মই সংসাৰ ধৰ্ম গৃহস্থী ধৰ্ম ত্যাগ কৰি মই সন্ন্যাসী হ'বৰ পথ আশ্ৰয় কৰিব বিচাৰোঁ প্ৰভু। তেতিয়া কপিল প্ৰভুৱে পিতৃ দেৱহূতিক কি কৈছে পদে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। ভগৱন্ত বদতি শুনিও কথাষাৰ তজু অনুগ্ৰহে আখি ভৈলো অৱতাৰ। এতেকে গৃহত যদি থাকা ৰংগ মনে তথাপি তোমাৰ মুক্তি হৈবে অযতনে। তভু যদি সন্ন্যাসে আগ্ৰহ কৰা মতি মুত মন দিয়া তেবে চলিও সম্প্ৰতি। তেতিয়া পুত্ৰ কপিলে পিতৃ কদমক কৈছে, সেই মোৰ পিতৃ, তজু অনুগ্ৰহে আশী ভৈলো অৱতাৰ। মইতো তোমাৰ কৃপাৰ বশতহে ধৰাধামত অৱতাৰ ধৰিবলৈ পালোঁ। এতেকে গৃহত যদি থাকা ৰংগ মনে, এতেকে অৰ্থাৎ সেইকাৰণে তুমি যদি মোৰ সহিতে তোমাৰ পত্নী সহিতে গৃহস্থী ধৰ্ম পালন কৰা আনন্দ মনেৰে, তথাপি তোমাৰ মুক্তি হৈবে অযতনে। তথাপিতো তোমাৰতো মুক্তি হ'ব যত্ন নকৰাকৈ। কিন্তু পিতৃ, তভু যদি সন্ন্যাসে আগ্ৰহ কৰা মতি, তথাপিতো গৃহস্থী ধৰ্ম পালনৰ বিপৰীতে তুমি যদি সন্ন্যাসটোকে শ্ৰেষ্ঠ বুলি ভাবিছা,
সন্ন্যাসৰ প্ৰতিহে তোমাৰ যদি মন বিচলিত, তেতিয়াহ'লে মুত মন দিয়া তেবে চলিও সম্প্ৰতি। তুমি সন্ন্যাসেই লোৱা, কিন্তু মুত মন অৰ্পণ কৰিহে তুমি আগবাঢ়া পিতা। এইবুলি পুত্ৰ কপিলে পিতৃ কৰ্দমৰ যি সেৱা, সেই সেৱাৰ প্ৰতি সন্মান জনাই উত্তৰ প্ৰদান কৰিছে। তাৰ পাছত উপদেশ দিছে লগে লগে, সমস্তে প্ৰাণিত মোক দেখিবা নিশ্চয়, তেবে মুখ পাবা কিছু নাহিকে সংশয়। লগে লগে মুঠ যেতিয়া তুমি মন অৰ্পণ কৰি আগবাঢ়িবা, সন্ন্যাস পালন কৰিবা, সমস্ত প্ৰাণীত কিন্তু তুমি মোক দৰ্শন পাবলৈ চেষ্টা কৰিবা। কাৰণ মই সমস্ত ভূততে ব্যাপী আছো হৰি, মই সমস্ত ভূতত যিহেতু মই ব্যাপ্তমান, গতিকে সমস্তকে তুমি মানিবা, জ্ঞান কৰিবা। কি? বিষ্ণু বুদ্ধি জ্ঞান কৰিবা, মই জ্ঞান কৰিবলৈ চেষ্টা কৰিবা। এইবুলি উদ্ধৱৰ আগতো ভগৱন্তই কৈছে, আৰু এই মুহূৰ্তত কপিল ৰূপে অৱতাৰ ধাৰণ কৰি পুত্ৰী কৰ্দমৰ আগতো সেই উপদেশ প্ৰদান কৰিছে। মাতৃত্ব আধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ, যেন মতে তান ভৱ বন্ধ হুৱে নাশ। কপিল দেৱৰ এহি শুনিয়া বচন, পৰম আনন্দ ভৈলা ব্ৰহ্মাৰ নন্দন। তাৰপিছত কপিলে কৈছে, সেই পিতা, তুমি এইটো নিয়ম পালন কৰা, সন্ন্যাস ধৰ্ম আশ্ৰয় কৰি, আৰু তুমি গুচি যোৱাৰ লগে লগে মাতৃত্ব আধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ, যেন মতে তান ভৱ বন্ধ হুৱে নাশ। যে তুমি যোৱাৰ পাছত মই মাতৃৰ আগত আধ্যাত্মিক জ্ঞান প্ৰকাশ কৰিম, যাতে মোৰ মাতৃয়ে বা এই সংসাৰৰ জীৱবিলাকে বন্ধনৰ পৰা মুক্ত হৈ যাব পাৰে, মুক্ত হৈ থাকিব পাৰে। সেই আধ্যাত্মিক জ্ঞান মই জীৱৰ মাজত প্ৰচাৰ কৰিম। কপিল দেৱৰো এহি শুনিয়া বচন। কপিল প্ৰভুৰ এই সুন্দৰ বচন শুনি, কথা শুনি পৰম আনন্দ ভৈলা ব্ৰহ্মাৰ নন্দন। পৰম আনন্দিত হ'ল ব্ৰহ্মাৰ পুত্ৰ কৰ্দম। তাৰ পাছত কি কৰিছে? প্ৰদক্ষিণে তাংক নমি কৰি কৃতাঞ্জলি, জয় জয় বুলি ঋষি বনে গৈলা চলি। ধৰিলন্ত সন্ন্যাসৰ যত ব্ৰত চয়, নিৰন্তৰে প্ৰাণিক দেখন্তে ব্ৰহ্মময়। কাম ক্ৰোধ ৰাগ দেশ সবে পৰিহৰি, নিশ্চলে থাকন্তৰিষি সমাধিক ধৰি। এহি মতে ঈশ্বৰত কৰিয়া ভকতি, কৰ্দমে পাইলন্ত পাছে ভগৱন্ত গতি। কৰ্দম ঋষিয়ে ভগৱন্তৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰিলে। যদিও সন্ন্যাস ধৰ্ম পালন কৰিলে, তাতো জীৱৰ কল্যাণ। মূল কাৰণটো হ'ল এক দেৱ এক সেৱ, একত বিনে নাই ঘেৱ। গুৰুজনাই দৰ্শনটো দিছে। কপিলে নিজৰ পুত্ৰক ভগৱন্ত জানিও এৰি থৈ সন্ন্যাস পালন কৰিছে, কিন্তু তাৰ মূল আধাৰটো হ'ল কৃষ্ণ তত্ত্ব। আৰু লগে লগে চৰিত্ৰটো হ'ল, স্বভাৱটো হ'ল কৰ্দমৰ, যে পুত্ৰই কোৱা সমস্ত প্ৰাণিত মোক দেখিবে নিশ্চয়, তেবে মুখ্য পাবা কিছু নাহিকে সংশয়।
যে তুমি সমস্ত ভূততে মোকে দৰ্শন পাবলৈ চেষ্টা কৰিবা, সেই আধ্যাত্মিক জ্ঞান তুমি চেষ্টা কৰিবা পালন কৰিবলৈ। আৰু সেইটো আজ্ঞাকে শিৰোগত কৰি নিৰন্তৰে পানীক দেশন্ত ব্ৰহ্মময় সন্ন্যাস ব্ৰত পালন কৰিছে, কিন্তু নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে সমস্ত জীৱৰ প্ৰতি ঈশ্বৰ বোধ হৈ গ'ল, ঈশ্বৰ জ্ঞান হৈ গ'ল। লগে লগে কাম, ক্ৰোধ, লোভ, মোহ, ৰাগ, দেশ আদি সকলোবিলাক শৰীৰৰ পৰা মনৰ পৰা নাইকিয়া হৈ গ'ল। নিশ্চলে থাকন্ত ঋষি সমাধিক ধৰি এনেকৈ সমস্ত ত্যাগ কৰি এক ঈশ্বৰ কৃষ্ণদেৱক চিন্তা কৰি সমাধিত এনেকৈ কদমে ঈশ্বৰৰ পৰম গতি লাভ কৰিলে। কৃষ্ণ ঠিকেই ভাগৱত শুনি থাকোঁতে কথাবিলাক মনত পৰে যে এজন ভগৱানে আমাৰ শ্ৰেষ্ঠ, ভগৱানক পুজিলে আমি চব পাম। কিন্তু এই সপ্তমটো আহিবলৈ এতিয়া স্কুলবিলাকত এটা আহে নহয়, তাৰপিছত সেইখিনি আহিলেও মানে আমি ইয়াৰ পৰা লগ চাব সেইটোও মনত পৰে। এতিয়া একাডেমিটো তাতো দিবলৈ মন যায়, আকৌ বিশ্বকৰ্মা আহি গ'লে সেইটোও মন যায়। এইটোহে এতিয়া সমস্যা হৈছে নহয় আমাৰ, মানে মনটো তেনেকুৱা যায়ে আৰু, কাৰণ চবেই কৰা দেখোঁ। কিজানি আমি নকৰিলে আমাৰ গাড়ীখন এক্সিডেণ্ট হ'ব, নকৰিলে কেতিয়াবা ল'ৰা ছোৱালী পঢ়া শুনা নোৱাৰে। এই কথাটো মানে অকণমান মোৰ মানে মাজে মাজে খিয়াল এটা আহে আৰু কৰ্মৰ কামবিলাক। কৃষ্ণ সেইটো হ'ল মাধৱ গুৰুজনাৰ ভাষাত অবিদ্যা আৰু অজ্ঞানতা বুলি কোৱা হৈছে সেইটোকে, যে অবিদ্যা নাখিলেহে কণ্ঠলগ্ন বস্তুক আমি সাক্ষাৎ দৰ্শন পাম, হৃদয়ত আমি পৰম সত্য বস্তু কৃষ্ণক দৰ্শন পাম আৰু কৃপা লাভ হ'ব। তাৰ বিষয়ে মাধৱ গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষাত সিদ্ধান্ত দিছে। বেদৰ যি দৰ্শন, বেদৰ দুটা মাৰ্গ, এটা হ'ল প্ৰবৃত্তিঞ্চ আৰু এটা হ'ল নিবৃত্তিঞ্চ। প্ৰবৃত্তি মাৰ্গ, নিবৃত্তি মাৰ্গ। প্ৰবৃত্তি মাৰ্গত আকৌ দুটা বস্তু আছে, সেয়া হ'ল জ্ঞান আৰু কৰ্ম। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ প্ৰবৃত্তি মাৰ্গৰ লগত যোগ হৈ আছে। আৰু অন্য হাতেদি নিবৃত্তি মাৰ্গৰ লগত আছে ভক্তি। আৰু ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত কৈছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। ভক্তি হ'ল জীৱৰ কল্যাণৰ মূল বিষয়বস্তু। গতিকে মাধৱ গুৰুজনাই সেই সূত্ৰে আমাক এই দৰ্শনটো দিছে যে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তু হৰি, আতিশয় দূৰ সুন্ত তাৰ, দূৰতো বিদূৰ সুন্ত তাৰ। সেই জ্ঞান আৰু কৰ্ম, যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা, অন্য দেৱতাৰ অৰ্থে যিবিলাক চিন্তাৰ মাধ্যম, সেইবিলাকেই হ'ল জ্ঞান আৰু কৰ্ম মাৰ্গ। গতিকে সেই মাৰ্গ দুটাৰ মাধ্যমেৰে যদি আমি নিজক আগবঢ়াই নিওঁ, তেতিয়াহ'লে হৃদয়ত কৃষ্ণতত্ত্ব থাকিলেও তেওঁলোকৰ হৃদয়ৰ পৰা কৃষ্ণতত্ত্ব অতি দূৰলৈ আঁতৰি যাব বিচাৰে। যিমান দূৰলৈ যায় তাতোতকৈ যেন আৰু অলপ দূৰলৈহে যাম, এই ভাৱনাযুক্ত হৈ ভগৱন্তই তেওঁৰ কাষৰ পৰা লাহে লাহে আঁতৰি যায়। আৰু বিপৰীতে অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পায়, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। যাৰ ধৰ্ম হ'ল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ কৰা, কীৰ্তন কৰা, তেতিয়া তেওঁ কিন্তু ভগৱন্তৰ কৃপা সহজতে লাভ কৰিব পাৰে। সেইকাৰণে আমি কথাখিনি চিন্তা কৰাটো অতিব প্ৰয়োজন। যিহেতু আন দেৱ নসাধে নৰাধে স্বৰ্গ কাম, অন্য দেৱতাৰ দ্বাৰা জীৱৰ কেতিয়াও কল্যাণ নহয়। অন্য দেৱতাই কেতিয়াও জীৱক মুক্তি দিব নোৱাৰে, কল্যাণ কৰিব নোৱাৰে। যাৰ বিষয়ে বহু পদে আমাক সুন্দৰভাৱে শাস্ত্ৰসন্মতে সিদ্ধান্ত দিছে। তাৰ ভিতৰত এক মূল দৰ্শন দেৱাদিদেৱ মহাদেৱ বুলি এতিয়া অলপতে হৈ আছে আপোনাসৱৰ জ্ঞাত, যে মহাকুম্ভ মেলা নে কি, মহাদেৱ শিৱৰ এক ব্যৱস্থা। সেই মহাদেৱ বুলি ভাবি থকা সেই শিৱয়ো সিদ্ধান্ত দি থৈ গৈছে নিজ মুখে ৩৩ কোটি দেৱ দেৱতাৰ আগত, মই হৰ ব্ৰহ্মা ইন্দ্ৰ
যত দেৱগণ মুখ কদিবা কন পাৰো একোজন। মই শিৱ, হৰ মানে শিৱ, তুমি ব্ৰহ্মাকে ধৰি ইন্দ্ৰ আদি কৰি ৩৩ কোটি দেৱ দেৱতাৰ কোনোজনেই আমি জীৱক মোক্ষ প্ৰাপ্তি দিব নোৱাৰো। তেনে ক্ষেত্ৰত তাম্ৰকাশ প্ৰতিমায়ে কিবা গতি দিব, কলিত মলিন লোকে ইহাংকে পুজিব। তেনে ক্ষেত্ৰত আমি দিব যেতিয়া নোৱাৰো, আমাৰ এটা সোণ ৰূপ কাঁহ পিতল ধাতুৰে নিৰ্মিত মূৰ্তি যেতিয়া নিৰ্মাণ কৰি ধূপ ধূনা জ্বলাই সেৱা কৰিব, সেইটোৱে হ'ল কলিৰ প্ৰভাৱ। কলিৰ প্ৰভাৱত জীৱবিলাকে এনেকৈ আমাৰ সেৱা কৰি থাকিব, বিপৰীতে এক ইখতত্ব কৃষ্ণদেৱৰ চৰণ চিন্তা নকৰি। আৰু এনেকৈ কি হ'ব? হৰি বিনে আচন্ত যতে ক আন দেৱ, আপোনাক ৰাখিবা ক নোৱাৰন্ত কেৱ। ঈশ্বৰ কৃষ্ণদেৱৰ বাহিৰে যি ৩৩ কোটি দেৱ দেৱতা আছে, সেইসকল কেতিয়াও স্বতন্ত্ৰ নহয়, সেইসকল পৰতন্ত্ৰ। সেইসকল কেতিয়াও চৈতন্য নহয়, সেইসকল অচেতন। সেইসকলে নিজক কেতিয়াও ৰক্ষা কৰিব নোৱাৰে কালৰ হাতৰ পৰা, মানে মৃত্যুৰ হাতৰ পৰা তেওঁলোকে নিজক ৰক্ষা কৰিব নোৱাৰে। মাত্ৰ সময়টো অলপ দীঘলীয়া। আমি যেনেকৈ সংসাৰত জন্ম হৈছোঁ, আমি যেনেকৈ এদিন শৰীৰটো এৰি গুচি যাম, মৃত্যু হ'ল বুলি ক'ম, মৰিল বুলি ক'ম, ঠিক তেনেকৈ এটা নিৰ্দিষ্ট সময়ত স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰো এদিন মৃত্যু হ'ব। ইন্দ্ৰ মানে ৰজা নহয়, ইন্দ্ৰ হ'ল সেই পদবীটোৰ নামটোহে ইন্দ্ৰ। তাত একোজন সিংহাসনত যেতিয়া সময়ে সময়ে বহিব, সেইজনক ইন্দ্ৰ বুলি কোৱা হয়। ইন্দ্ৰ এটা পদহে। গতিকে সেই ইন্দ্ৰ পদটো দেৱতাসকলৰ স্থানত গৈ যিজনে পাব, সেইজনৰো মৃত্যু হয় এটি নিৰ্দিষ্ট সময়ত। হৰি বিনে আচন্ত যতেক আন দেৱ। এনেকৈ ঈশ্বৰ কৃষ্ণদেৱৰ বাহিৰে যিমানবিলাক দেৱ দেৱতা আছে, সকলোৰে এদিন মৃত্যু হয়। আনহে নেলাগে ব্ৰহ্মলোক পৰ্যন্ত মৃত্যুৰ নেৰাই হাত। অৰ্থাৎ ব্ৰহ্মা যি স্থানত থাকে, সেই স্থানো এদিন কালৰ সোঁতত ধ্বংস হৈ যায়, আৰু ব্ৰহ্মাৰো এদিন মৃত্যু হয়। গতিকে হৰি বিনে আচন্ত যতেক আন দেৱ, আপোনাক ৰাখিবাক নোৱাৰন্ত কেৱ। কোনেও নিজক ৰক্ষা কৰিব নোৱাৰে কেৱল হৰিৰ বাহিৰে, কৃষ্ণৰ বাহিৰে। সকলোবিলাকৰে মৃত্যু আছে, কৃষ্ণৰ মৃত্যু নাই। তাৰপিছত সিদ্ধান্ত দিছে যে হৰি বিনে আচন্ত যতেক আন দেৱ, আপোনাক ৰাখিবাক নোৱাৰন্ত কেৱ। সিটোজনে আনক ৰাখিব কেনমত। এতিয়া সেইসকলে, যিসকলে তেওঁলোকক আমি সেৱা কৰিম বাপে কোৱাৰ ধৰণে, সেইসকলে নিজকে যেতিয়া কালৰ সোঁতৰ পৰা ৰক্ষা কৰিব নোৱাৰে, তেওঁলোকক চিন্তা কৰা ভক্তসকলক তেওঁলোকে কেনেকৈ ৰক্ষা কৰিব? সেইটো জ্ঞান আমাৰ যেতিয়ালৈকে নহ'ব, তেতিয়ালৈকে আমি সেই খেলি মেলি ভাৱনাৰ মাজতেই থাকিম। আৰু যেতিয়াই সেই পৰম সত্য দৰ্শন হ'ব, তেতিয়াই আমি গুৰুজনাই দিয়া সেই এক দেৱ এক সেউ একত বিনে নাইকেও পৰম সত্য আমি আশ্ৰয় কৰিব পাৰিম। এই কথাটো এনেধৰণে কোৱা হৈছে কৃষ্ণ মাধৱৰ।